भूखे को अन्न प्यासे को पानी जय जय भोले बाबा बर्फानी। नमस्कार मैं मानव ज्योति और बर्तमान मैं अमरनाथ धाम यात्रा 2024 आसो और धुनियाके बर्फानी बाबार दर्शन हो गल पवित्र गुफार दर्शन हो गल। एतिया आमी बालताल रोड हो आको जन्मলৈকে এতিয়া গৈ আছো। কিছু আমি আগতে আমি দৰ্শন কৰিলো, এতিয়া আমি তললৈকে বালতাল হৈ নামিম। এতিয়া কথা হৈছে বৰফানী বাবা অমৰনাথ ধামৰ হিষ্ট্ৰীৰ বিষয়ে অলপমান মই আপোনালোকক জনাবলৈ বিচাৰিছো। এতিয়া গৈ থাকিম লাহে লাহে আপোনালোকক গোটেই অমৰনাথৰ হিষ্ট্ৰীটো আপোনালোকক জনাই থাকিম। তো ভিডিঅ'টো একদম শেষলৈকে চাই যাব আপোনালোকে। জয় জয় ভোলে। এতিয়া কথাটো হৈছে মহাদেৱ আছিলে 4 যুগে অমৰ। সতীয়ে 108 বাৰ এই পৃথিৱীত জন্ম পাইছে আৰু 108 বাৰে মহাদেৱক পাইছে। তো এবাৰ সতীয়ে জেদ কৰিলে যে মহাদেৱ কিয় 4 যুগে অমৰ কথাটো ক'ব লাগিব, আৰু সেই কথাটো ক'বৰ কাৰণে মহাদেৱে গোটেই ত্ৰিভুৱন ঘূৰি চলাথ কৰিলে যে এনেকুৱা জাগা এটাত মানে ক'ব লাগিব যিটো জাগাত কোনো জীৱ জন্তুৱে শুনিব নোৱাৰে। যোনে শুনিব সিয়ে এই পৃথিৱীত অমৰ হৈ থাকিব। আৰু তাৰ কাৰণে মানে হিমালয়ৰ এটা ডাঙৰ গুফা তাত মহাদেৱৰ চকু পৰিল, আৰু তাতে সতীক সেই অমৰ কথা ক'বৰ কাৰণে লৈ আহিছিল। আৰু তাতে আহোঁতে মহাদেৱৰ যি গলত শেষনাগ থাকে সেই শেষনাগক ৰাখি থৈ আহিছিল শেষনাগত। আৰু তাৰপাছত গণেশ তপ আছে, গণেশ তপত গণেশক ৰাখি থৈ আহিছে। আৰু তাৰপাছত মানে ইয়াৰ পৰা 5 কিলোমিটাৰ আগত বায়ুক ৰাখি থৈ আহিছে। আৰু এতিয়া মহাদেৱে যেতিয়া মানে অমৰ কথা সতীক কৈ আছিলে, সতী টোপনি গ'ল। তাৰপাছত এটা ফেঁচাই মানে সেই কথাখিনি শুনি আছিলে। তাৰপাছত সেই ফেঁচাটো গৈ যেতিয়া মহাদেৱে গম পালে যে ফেঁচাটোৱে কথাখিনি শুনিলে, নাৰদে গৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ব্ৰহ্মা বিষ্ণু গোটেই ত্ৰিভুৱনত জনাই দিলে যে আপোনালোকৰ সৃষ্টিৰ গোটেইবিলাক এনেই গ'ল যে মহাদেৱৰ সেই অমৰ কথা ফেঁচাটোৱে শুনিলে। তাৰপাছত মহাদেৱে ত্ৰিশূলডালেৰে সেই ফেঁচাটো মাৰি দিলে, আৰু ফেঁচাটো গৈ বদ্ৰীনাথত ব্যাস মুনিয়ে তাতে ধুনীয়াকৈ জপ কৰি আছিলে আৰু সেইমতে ফেঁচাটো গৈ বদ্ৰীনাথ ধামত ব্যাস মুনিৰ মুখত সোমাই গ'ল। আৰু তাৰপাছত বহুত কাকুতি মিনতি কৰি গোটেই ত্ৰিলোকৰ দেৱ দেৱতা আহি সেই ফেঁচাটোক বাহিৰলৈকে ওলাই আনিলে। আৰু সেই ফেঁচাটোক মানে এই অমৰনাথত পাৰ চৰাই আকৃতিত থৈ দিছিলে। মানে তাৰপাছত ক'লে যে প্ৰভু মই এই ইয়াতে ইমান যুগ যুগ বছৰলৈকে কেনেকৈ থাকিম, যিহেতু ফেঁচাটো অমৰ হৈ গ'ল। তাৰপাছত মহাদেৱে সেই ফেঁচাটোক মানে 2টা পাৰ চৰাই কৰি সেই অমৰনাথত ধুনীয়াকৈ ৰাখি থৈ গৈছিল। এয়ে হৈছে অমৰনাথৰ হিষ্ট্ৰী। এতিয়া আমি ধুনীয়াকৈ অমৰনাথ দৰ্শন কৰিলোঁ। এতিয়া আমি সেইফালেৰে গৈ আছোঁ বালতাল হৈ জন্মলৈকে। তো ভিডিঅ'টো আপোনালোকে মৰম চেনেহ দি যাব। আৰু এইটো অমৰনাথৰ পৰা লাষ্ট ব্লগ হ'ব চাগে। আৰু এইবিলাক চাওক গুফা দৰ্শন কৰিবলৈ শ্ৰদ্ধালু ভক্তবিলাক লৈ অহা এইবিলাক ঘোঁৰা, আৰু এই ঘোঁৰাবিলাকক ইয়াতে ধুনীয়াকৈ ৰাখি থৈ দিছে। আকৌ এনেকৈ মানে ভক্তবিলাক লাহে লাহে গৈ আছে আগলৈকে। আৰু এইফালেৰে মানে অমৰনাথ গুফালৈকে যায়। এইফালে চাওক এতিয়াও দেখা হৈয়ে আছে, এয়া হৈছে অমৰনাথ গুফা। আৰু অমৰনাথ গুফাৰ দৰ্শন কৰি আমিও ধুনীয়াকৈ এতিয়া আহি আছোঁ। জয় জয় ভোলে। আৰু এতিয়া আমি বালতাল হৈ যাম। মানে অমৰনাথ যাওঁতে অমৰনাথ যদি আহিব খোজে 2টা ৰাস্তা আছে, এটা হৈছে পেহেলগাম আৰু এটা হৈছে বালতাল। আৰু পেহেলগামৰে 48 কিলোমিটাৰ হয়, আৰু যদি বালতালেৰে আহিব খোজে তেনেহ'লে 16 কিলোমিটাৰ। এতিয়া আমি 2টা ৰাস্তাই মানে টাচ কৰিছোঁ। পেহেলগামেৰে আহি আমি বালতালেৰে নামি যাবলৈ চেষ্টা কৰিছোঁ। জয় জয় ভোলে, জয় জয় ভোলে, জয় ভোলেনাথ, হৰ হৰ মহাদেৱ। আৰু এয়া হৈছে সংগম। আৰু এই ৰুটটোৰে গ'লে আপোনালোকে পেহেলগাম যাব পাৰিব, আৰু এই ৰুটটোৰে গ'লে ডাইৰেক্ট বালতাল। এতিয়া এইফালে চাওক, এইটো বালতালৰ পেহেলগামলৈকে গৈ আছে, আৰু এইফালে বালতাল। এতিয়া আমিও বালতালত নামি যাবলৈ চেষ্টা কৰিছোঁ। আৰু এইবিলাক চাওক, পালকি লাগিলে আপোনালোকে পাব। এনেকৈ 4জন মানুহে এজন মানুহ উঠাই লৈ গৈ থাকে ওপৰলৈকে। এয়া হৈছে পালকি। জয় জয় ভোলে, জয় ভোলে। আৰু এইফালে চাওক, এইটো হৈছে অমৰাৱতী নদী। আৰু অমৰনাথৰ পৰা এই নদীটো ওলাই শেষনাগত পৰিছেগৈ, শেষনাগ ঝিলত।
আৰু চেষ্টাকৰ পৰা ওলাই এনেকৈ একদম পেহেলগাম হৈ ক'লৈকে গৈছে এইটো মই নাজানিম, কিন্তু এয়া হৈছে অমৰাৱতী নদী। অমৰনাথ গুফাৰ পৰা ওলাইছে এইটো নদী আৰু গৈ চেষ্টাক ঝিলত পৰিছেগৈ। আৰু এইফালে চাওক, মই আপোনালোকক এটা নাজাৰা দেখাই আছোঁ। এইফালে চাওক, এই আগত যিখন পাহাৰ দেখিছে, এই পাহাৰখনৰ মাজেৰে দুটা ৰাস্তা গৈছে। এইফালে যিটো গৈছে এইটো হৈছে পেহেলগাম আৰু এইফালে যিটো গৈছে এইটো হৈছে বালতাল। আৰু এইয়া চাওক নাজাৰা, এইফালে ঘোঁৰাবিলাক গৈ আছে আৰু এইফালে ভক্তবিলাক গৈ আছে। এই ৰাস্তাটোতেও যায় ঘোঁৰা লাগিলে এইফালেও যাব পাৰি, কিন্তু এই চাওক কিমান ওখ। এই ৰাস্তাটোৰো মানে উঠিবলৈ অলপ বেছি জ্বালা, কিন্তু নামিবলৈ সহজ, ধুনীয়াকৈ নামি যাব পাৰি। কিন্তু সেই পেহেলগামেৰে ইজিয়ে আৰু মোটামুটি, কিন্তু হ'লেও কষ্ট আৰুনো ক'ত নাই, বাবাৰ দৰ্শন ইমান সহজতো নহ'ব গাইজ। এনেকুৱা মানে জাগাত আহিলে ইমান সহজতে ইমান পবিত্ৰ ঠাই দৰ্শন কৰিব নোৱাৰি। আৰু আপোনালোকে এটা কথা ভাবক, ভগৱানৰ ঠাই য'ত আছে কেদাৰনাথ, বদ্ৰীনাথ, এইবিলাক আমাৰ অসমত থকা শক্তিপীঠ মা কামাখ্যাই হওক, এইবিলাক চব পাহাৰৰ ওপৰত আছে। মানে কথাটো হৈছে এনেকুৱা যে ভগৱানক পাব লাগিলে অলপমান কষ্ট কৰিব লাগিব। তো আমাৰো বহুত কষ্ট হৈছে, বহুত কষ্টৰ মূৰত প্ৰায় 22 তাৰিখৰ পৰা আজি কিমান তাৰিখ হ'ল, আজি এইফালে 28 তাৰিখ, আৰু 28 তাৰিখলৈকে আমি আজি প্ৰায় দৰ্শন কৰি অমৰনাথ ওলালোঁ। সেইকেইটা দিন আমি অমৰনাথৰ নামত দিলোঁ, আৰু সেনেকৈয়ে আমি ধুনীয়াকৈ এতিয়া আগবাঢ়ি আছোঁ। জয় জয় ভোলে। আৰু এইবিলাক চাওক গ্লেচিয়াৰ, অমৰাৱতী নদীটো এই গ্লেচিয়াৰৰ মাজে মাজে আহিছে। এই গ্লেচিয়াৰৰ তলেৰে আহি আকৌ এই জেগাই এনেকুৱা জেগাত ওলাইছে চাওক। এইয়া দেখিছেনে আপোনালোকে, এইয়া স্নোৰ, এইবিলাক চব গ্লেচিয়াৰৰ মাজেৰে ওলাই গৈছে। আকৌ পানীটো এনেকুৱা ঠাণ্ডা, আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে গম পাইছে যে তাত আমি স্নান কাৰ্য কৰিছিলোঁ, আৰু একদম এনেকুৱা ঠাণ্ডা পানী, য'তে লাগে ত'তে ছিঙি যাই ভাল লাগে। যিয়ে নহওক, এতিয়া আমি যাত্ৰাটো সফল হ'ব বুলি ভাবিম যেতিয়া আমি বালতাল কাম কৰিম, তাৰপাছত যাত্ৰাটো সফল হ'ব। আৰু কোনো কাৰণত ঘোঁৰা পালকি এইবিলাক ইউজ কৰা নাই। আমি কষ্ট কৰি আহিছোঁ, আকৌ কষ্ট কৰি নামি যাব চেষ্টা কৰিম। এয়াই হৈছে আমাৰ উচি পাহাৰৰ পে বস্তে আমাৰা ভোলে, জয় জয় ভোলে। এইফালে চাওক, এটা খতৰনাক আপ আছে, আৰু এইটো আপে মেইন উঠোঁতে মানে এইটো খতৰনাক আপ এটা উঠি আহি আমাৰ লগৰ কেইজন আহি আছে, আৰু মই ইয়াতে অলপমান আগতীয়াকৈ আহি ধুনীয়াকৈ ৰখি আছোঁ সিহঁতলৈকে, অলপমান ৰেষ্ট লৈছোঁ। তো জয় জয় ভোলে। কিন্তু এইফালে আপটো খতম হোৱা নাই গাইছ, মই মাজখিনিতে ৰখিছোঁ, আৰু ওপৰৰ ফালে আৰু আছে এইবিলাক ভক্ত ধুনীয়াকৈ আহি আছে, আৰু ওপৰলৈকে যাব লাগিব। এইটোৱে মেইন আপ বালতাল ৰোড। আৰু এইফালে চাওক, মই যিখিনি জেগাত ৰখি আছিলোঁ ইয়াৰ পৰাও মানে গুফালৈকে দৰ্শন হয়। এই চাওক গুফা, অমৰনাথ বৰফানী বাবাৰ গুফা। ইয়াৰ পৰা আছে বালতাললৈকে 9 কিলোমিটাৰ, আৰু এই মামাৰ অলপমান গাটো দুৰ্বল, চ' মামাক এতিয়া ঘোঁৰাত পঠাই দিম। অলপমান জ্বৰ উঠাৰ নিচিনা হৈছে মামাৰ, চ' মামাক ঘোঁৰাত উঠাই দিয়াৰ ব্যৱস্থা কৰিছোঁ বালতাললৈকে, আৰু আমি মানে ট্ৰেকিঙে কৰিম বুলি ভাবিছোঁ। আৰু মামা ঘৰত যাব। মামা আৰামছে, বাই বাই, হেপী জাৰ্ণি। চাওক, এইটো হৈছে বালতাল ৰোড, আৰু ইয়াতে মানে খাৰা পাহাৰ, ছাইডৰ ফালে ৰেলিঙো নাই। আৰু এই বালতাল ৰোডৰে মানে চঢ়াই কৰিলে পাহাৰৰ ছাইডটো ল'ব লাগে সদায়, কাৰণ এইটো ছাইডেৰে যদি আপুনি শ্লিপ খাই তলত পৰে, একেবাৰে কিমান তলত পৰিব হিচাপ নাই। ইয়াতে কোনো বাউণ্ডেৰী দিয়া হোৱা নাই, আৰু এয়া পাহাৰৰ ছাইডেৰে ধুনীয়াকৈ আমি আহি আছোঁ। এতিয়া ইয়াৰ পৰা বালতাল প্ৰায় 6 কিলোমিটাৰমান হ'ব। তো আজি আমি এতিয়া বালতালৰ পৰা জন্মুলৈকে যাব লাগিব। জন্মুৰ পৰা ট্ৰেইন লৈ চাগে আমি আলোচনা কৰি লওঁ তাতে, আৰু সিমান আমাৰো গাটো বেছিকৈ বেয়া হৈ গ'ল না, তাৰ কাৰণে এতিয়া আমি মানে অমৃতসৰ যোৱা প্লেন এটা আছিলে, কিন্তু এতিয়া কি কৰোঁ, আমি বালতাল গৈ সেইটো ঠিক কৰিম। তো ধুনীয়াকৈ ভিডিঅ'টোত আপোনালোকে মৰম চেনেহ দি যাব। আই এম জাষ্ট ব্লগিং। আৰু
জীৱনৰ বহুত ডাঙৰ আশা এটা পূৰণ হ'ল গাইছ আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এবাৰ অমৰনাথ যাব পাৰিলে ভাল আছিলে দেহা সুস্থ থাকোঁতেই কিন্তু ভগৱানৰ কৃপাত ওলাৱা আহি গ'ল আৰু ধুনীয়াকৈ অমৰনাথ ধাম দৰ্শন কৰিও আহিলোঁ এতিয়া এইখিনি 6 কিলোমিটাৰ ৰাস্তা ভলেবাবাৰ কৃপাত ভালে কুশলে যাব পাৰিলে হ'ল আৰু আপোনাৰ যাত্ৰাটো সফল হৈ যাব আৰু এইফালে চাওক একদম খাৰা ডাউন আছে খাৰা ডাউন কষ্টটো কম হয় কিন্তু ভৰিৰ অলপমান বিষটো বেছিও হয় মানে ভৰিৰে ব্ৰেক মাৰি মাৰি গৈ থাকিব লাগিব না তাৰ কাৰণে অলপ জ্বালাটো বেছি যিয়ে নহওক গাইজ অমৰনাথ কি অমৰ যাত্ৰা কৰ্তা হয় কিসমত পালা কিসমতত আপোনাৰ থাকিব লাগিব তেতিয়াহে অমৰনাথ যাত্ৰা আপুনি কৰিব পাৰিব জয় ভোলে ইয়াতে মানে যিবিলাক ভাণ্ডাৰাত খাদ্য দিয়ে আমাৰ অসমৰ মানুহে এইবিলাক ছাৰ্ভাইভ কৰিব নোৱাৰিব মানে অতিপাত মছলা আৰু জ্বলা দিয়ে এইবিলাক বেছি খালে পেটৰ প্ৰব্লেমহে হৈ যাব চ' এইফালে দোকান এখনত পাইছোঁ বালতালত নামি থাকোঁতে এতিয়া ধুনীয়াকৈ ইয়াতে মেগী বনাব দিছোঁ এক পেকেট পাৰ প্লেট 70 rupeesকৈ লৈছে এতিয়া ধুনীয়াকৈ অলপ অলপ মেগী খাই পেটটো ভৰাই অলপমান গৈ থাকিম লাহে লাহে আকৌ মেগীটো খালে অলপ এনাৰ্জিটো ভাল আহে আৰু এইফালে দোকান আছে ইয়াতে ধুনীয়াকৈ মেগী খাইছোঁ আৰু এইফালে মেগীটো খাই বেলেগ এটা টেষ্ট লাগিছে মানে আমাৰ অসমৰ খানাৰ টেষ্টটো অলপমান আহিছে ন মা খালি দামটো বেছি এক পেকেট মেগীত ইয়াতে বনাই দিয়ে 70 rupees লয় 70 rupees হ'লেও উপায় নাই খাব লাগিব আৰু এটা জহাদি কলত 20 টকা আপেল এটাৰ দাম 30 টকা পানী এক বটলৰ দাম 50 টকা ৰেটবিলাক এনেকুৱা বেছি ইয়াতে কিন্তু ভাণ্ডাৰাত বস্তুবিলাক পায় কিন্তু ভাণ্ডাৰাত আমাৰ অসমৰ মানুহে ছাৰ্ভাইভ কৰিব নোৱাৰে বহুত মছলা মেগী চেগী খাই আমি আকৌ ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰি আছোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই কিমান কিলোমিটাৰ আছে এইটো নাজানো কোনোবা ডিফেন্স পালে ফুৰিব লাগিব আৰু অমৰনাথৰ গোটেই যাত্ৰাটো ডিফেন্সে মেনেজ কৰি আছে সকলো যাত্ৰীক সহায় কৰিবৰ কাৰণে ইয়াত ডিফেন্স আছে এতিয়া ধুনীয়াকৈ আমি গৈ আছোঁ এতিয়া গৈ আপোনালোকক পালতাৰত লগ পাম ৰাখ বিশ্বাস তু হে শিৱ কা দাস ফাইনেলি আমাৰ অমৰনাথৰ যাত্ৰা সুকলমে সমাপ্ত হৈ গ'ল আৰু আমি পালোঁ আহি এতিয়া বালতাল আৰু বালতালত আজি বেছ কেম্পত থাকি কালি ৰাতিপুৱা আমি জন্মুলৈকে ৰাওনা হ'ম আৰু এইফালে সীমা আমালৈ ৱেইট কৰি আছিল সেই মুহূৰ্তত লগ পাই গ'লোঁ ইয়াতে ৰখিয়ে আছে মামা আৰু আপোনালোকেও ধুনীয়াকৈ মৰম চেনেহ দিলে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিয়ক আৰু মোৰ চেনেলত যদি নতুনকৈ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব বটনটো দবাই দিব পাৰে টিল দেন টাটা বাবাই জয় আই অসম আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত আৰু এয়া চাওক বালতালৰ পৰিৱেশটো অলপমান আপোনালোকক দেখাই দিছোঁ এয়া হৈছে বালতাল আৰু আমাৰ যাত্ৰা সুকলমে সমাপ্ত হৈ গ'ল MJ's ব্লগিং ভিডিঅ'টো শেষ কৰিছিলোঁ কিন্তু আপোনালোকক এটা বস্তু দেখাব বিচাৰিছিলোঁ এইফালে চাওক ভৰিৰ অৱস্থা চাই আপোনালোকে গম পাব যে কেনেকুৱা পাহাৰত এটা ট্ৰেকিং হৈছে আৰু এই লাঠিৰ চাওক এই লাঠিৰ থেথেলা হৈ গৈছে মানে পাহাৰত কিমান খোজ কাঢ়িব লাগিব আপোনালোকে ভাবি চাওক আৰু এতিয়া এইফালে লাইনত আছোঁ মানে ফ্ৰী বাছ সেৱা আছে ইয়াৰ পৰা এতিয়া বাছ আহি আমাক লৈ যাব বালতাল বেছ কেম্পলৈকে আজিলৈকে ইমানে বাই বাই